চাঞ্চল্যকৰ খবৰ এবাৰ 100 বছৰীয়া পুৰণি হৰি মন্দিৰত উদ্ধাৰ হৈছে নিষিদ্ধ গোমাংস আৰু গোমাংস উদ্ধাৰ হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ধুবুৰীতে সমগ্ৰ ঘটনা সংঘটিত হৈছে ধুবুৰীৰ এটা হৰি মন্দিৰত কোনে এই নিষিদ্ধ গোমাংস পেলাই থৈ গ'ল আৰু তাৰ পাছত কিদৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নিখাই ধুবুৰীৰ জনতাই প্ৰতিটো তথ্য আহি পৰিছে ঘটনাৰ আঁৰত প্ৰকৃততে কোন কোন জড়িত হৈ আছে জনোৱাৰ চেষ্টা কৰে আৰু চাঞ্চল্যকৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো 100 বছৰীয়া পুৰণি হৰি মন্দিৰত এবাৰ উদ্ধাৰ হৈছে নিষিদ্ধ গোমাংস পৰিকল্পিতভাৱে হৰি মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ যায় নিষিদ্ধ মাংসখিনি আৰু চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনাইছো ঘটনাৰ পাছতে উত্তাল হৈ পৰিছে ধুবুৰী জিলাৰ নালিয়া অঞ্চল নিখাই আক্ৰাছ আৰু ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিখাৰ ভাগত উত্তপ্ত হৈ পৰিছিল ধুবুৰী নালিয়া আৰক্ষী পহৰা চকী ঘেৰাও কৰি সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কোনো কাৰণতে মন্দিৰত নিষিদ্ধ মাংস পেলাই যোৱা ঘটনাক সহ্য নকৰে স্থানীয় জনতাই ঘটনাৰ উচিত তদন্তৰ দাবীৰে নিশা উত্তাল হৈ পৰিছে ধুবুৰীৰ নালিয়া অঞ্চল চাঞ্চল্যকৰ খবৰ মুহূৰ্তত উদ্বেগজনক তথ্য জনাইছো 100 বছৰীয়া পুৰণি হৰি মন্দিৰত উদ্ধাৰ হৈছে এবাৰ নিষিদ্ধ গোমাংস আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পৰিকল্পিতভাৱে হৰি মন্দিৰত দুৰ্বৃত্তই নিষিদ্ধ মাংস পেলাই থৈ যায় পৰিকল্পিতভাৱে কোনো লোকে কোনো দুৰ্বৃত্তই এটা হৰি মন্দিৰৰ প্ৰাংগণত নিষিদ্ধ মাংস পেলাই থৈ গৈছে 100 বছৰীয়া পুৰণি এটা হৰি মন্দিৰৰ প্ৰাংগণত নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু ধুবুৰীতে সমগ্ৰ ঘটনা সংঘটিত হৈছে কোনো কাৰণতে মন্দিৰত নিষিদ্ধ মাংস পেলাই যোৱা ঘটনাক সহ্য নকৰে স্থানীয় জনতাই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি পুনে পুনে দৃশ্যাংশ দেখুৱাম তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে নিখাই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তেজিত হৈ পৰিছে জনতা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে নিখাৰ ভাগত দৃশ্যাংশ দেখুৱাইছো ইয়াত ধুবুৰীৰ ঘটনা নালিয়া আৰক্ষী পহৰা চকী এইদৰে তীব্ৰ প্ৰতিবাদ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 100 বছৰীয়া পুৰণি হৰি মন্দিৰত দুৰ্বৃত্তই নিষিদ্ধ মাংস পেলাই থৈ যোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে পৰিকল্পিতভাৱে এটা হৰি মন্দিৰত নিষিদ্ধ মাংস প্ৰকৃততে কোনে পেলাই থৈ গ'ল ঘটনা এতিয়াও পোহৰলৈ অহা নাই কোন কোন জড়িত সমগ্ৰ ঘটনাত এতিয়াও পোহৰলৈ অহা নাই কিন্তু দোষীক উচিত শাস্তিৰ দাবীৰে এইদৰে নিশাৰ ভাগত সাব্যস্ত কৰা হ'ল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম কিদৰে প্ৰতিবাদ হৈছিল নিশাৰ ভাগত ঘটনাৰ উচিত তদন্তৰ দাবীৰে নিশা কিদৰে ধুবুৰী উত্তাল হৈ পৰিছে আমি দুটাকৈ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছো ইয়াত ধুবুৰীৰ দৃশ্যাংশ এটা হৰি মন্দিৰ প্ৰাংগণত দুৰ্বৃত্তই নিষিদ্ধ গো মাংস পেলাই থৈ যায় মন্তব্য আহি পৰিছে মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য শুনাই ল'ব বিচাৰিছো কেদাৰ হৰি মন্দিৰত যি ধৰণে আজি গৰুৰ মাংস দিয়া হল পৰিকল্পিতভাৱে এটা চক্ৰই দুষ্কৃতিকাৰী এটা চক্ৰই যি ঘটনা সংঘটিত কৰিছে এয়া আমি অবিভক্ত গোৱালপাৰা আক্ৰান্তই ধিক্কাৰ জনাইছো আৰু ধুবুৰী জিলা প্ৰশাসনক আমি এই মঞ্চৰ পৰাই ক'ব বিচাৰিছো যে যেহেতু অতি শীঘ্ৰে 3 দিনৰ আমি সময় দিছো 3 দিনৰ ভিতৰত যিসকলে এই গৰুৰ মাংস আজি বেৰত আৰি থৈছে বা মন্দিৰত আজি দিছে দি আমালোকৰ বা কোচ ৰাজবংশী ভূমিপুত্ৰৰ লগত অন্য জাতি জনগোষ্ঠী বা হিন্দুসকলৰ যি আস্থাৰ প্ৰতীক হৰি মন্দিৰত আজি দি আমাৰ আবেগৰ লগত আজি এটা খেলা কৰিছে এই দুষ্কৃতিকাৰীসকলে আবেগক লৈ আমাৰ সৃষ্টি কৰিছে গতিকে হিন্দুসকলৰ বা আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ এটা আবেগত এটা দুখ লাগিছে গতিকে আমি অনুৰোধ জনাইছো অতি শীঘ্ৰে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই যাতে
নালিয়া অঞ্চলের যাতে লাস্ট ঘটনা হয়, যার কারণে আমি ধুবড়ী জেলা প্রশাসনক ক্ষিপ্রতারে এক কঠোরভাবে খুব তাড়াতাড়ি মানে অতি শীঘ্রে এক তদন্ত জড়িয়তে দৃষ্টান্তমূলক শাস্তি দিয়ার কারণে গ্রেপ্তার করি আমি অনুরোধ জানাইছো। অন্যথায় 3 দিন পিছত আমি বিভিন্ন জাতীয় দল সংগঠন বজরং দল আদিকে করি যিমান আমার ধুবড়ী জেলার সংগঠন আছে এই নালিয়া অঞ্চলত তীব্র প্রতিবাদ হব। আর এই প্রতিবাদত যে আমার ধুবড়ী জেলার যে খিলঞ্জীয়া মানুষ আছে, ধুবড়ী জেলার যে কোচ রাজবংশী ভূমিপুত্রের অঞ্চল হয়, ইয়ার কিন্তু জড়িয়তে আমি যিসকল বাহিরাগত মিয়া বা প্ৰব্ৰজনকাৰী আছে বা অখিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ যে দবদবনি ধুবড়ীত আমি চলিবলৈ নিদিম, এই কথাটো আমি ইয়াৰ জড়িয়তে কিন্তু সকীয়াই দিছো। আৰু অখিলঞ্জীয়া হওক বা মিয়াই হওক বা বাহিৰাগত যিসকল বাংলাদেশী প্ৰব্ৰজনকাৰী আছে তেওঁলোকক সকীয়াই দিছো যে এই যাতে সাৱধানে আপোনালোকে চলিব। অনাগত দিনত যদি আমি চৰকাৰক অনুৰোধ জনাইছো, চৰকাৰে যদি মানে ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীয়ে আমি নিজাববীয়াকৈ কিন্তু আমি কঠোৰ পদক্ষেপ ল'বলৈ আমি কিন্তু বাধ্য হ'ম। এই কথাটা আপোনালোকৰ জৰিয়তে সকীয়াই দিছো। আমি পুনৰবাৰ কৈছো ধুবড়ী জিলা প্ৰশাসনক অতি শীঘ্ৰে এই ঘটনাৰ যি ঘটনা মানে দুষ্কাৰ্য সংঘটিত কৰিছে যি দুষ্কৃতিকাৰীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি 3 দিনৰ ভিতৰত দৃষ্টান্তমূলক শাস্তি দিয়ক। অন্যথায় এই নালিয়া অঞ্চলত যে তীব্ৰ প্ৰতিবাদ হ'ব আপোনালোকৰ জৰিয়তে সকীয়াই দিছো। নালিয়া পেট্ৰল পোষ্টৰ অন্তৰ্গত কেদাৰ হৰি মন্দিৰত যি ধৰণে আজি গৰুৰ মাংস দিয়া হল পরিকল্পিতভাবে, এটা চক্রই দুষ্কৃতিকারী এটা চক্রই যি ঘটনা সংঘটিত কৰিছে এয়া আমি অবিভক্ত গোৱালপাৰা আক্ৰান্তলৈ ধিক্কাৰ জনাইছো। আৰু ধুবড়ী জিলা প্ৰশাসনক আমি এই মঞ্চৰ পৰাই ক'ব বিচাৰিছো যে যেহেতু অতি শীঘ্ৰে 3 দিনৰ আমি সময় দিছো, 3 দিনৰ ভিতৰত যিসকলে এই গৰুৰ মাংস আজি বেৰত আৰি থৈছে বা মন্দিৰত আজি দিছে দি আমালোকৰ বা কোচ ৰাজবংশী ভূমিপুত্ৰৰ লগত অন্য জাতি জনগোষ্ঠী বা হিন্দুসকলৰ যি আস্থাৰ প্ৰতীক হৰি মন্দিৰত আজি দি আমাৰ আবেগৰ লগত আজি এটা খেলা কৰিছে এই দুষ্কৃতিকাৰীসকলে। আবেগক লৈ আমাৰ সৃষ্টি কৰিছে। গতিকে হিন্দুসকলৰ বা আমাৰ কোচ ৰাজবংশী ভূমিপুত্ৰসকলৰ এটা আবেগত এটা দুখ লাগিছে। গতিকে আমি অনুৰোধ জনাইছো অতি শীঘ্ৰে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু এই যাতে নালিয়া অঞ্চলের যাতে লাস্ট ঘটনা হয়, যার কারণে আমি ধুবড়ী জেলা প্রশাসনক ক্ষিপ্রতারে এক কঠোরভাবে খুব তাড়াতাড়ি মানে অতি শীঘ্রে এক তদন্ত জড়িয়তে দৃষ্টান্তমূলক শাস্তি দিয়ার কারণে গ্রেপ্তার করি আমি অনুরোধ জানাইছো। অন্যথায় 3 দিন পিছত আমি বিভিন্ন জাতীয় দল সংগঠন বজরং দল আদিকে করি যিমান আমার ধুবড়ী জেলার সংগঠন আছে এই নালিয়া অঞ্চলত তীব্র প্রতিবাদ হব। আর এই প্রতিবাদত যে আমার ধুবড়ী জেলার যে খিলঞ্জীয়া মানুষ আছে, ধুবড়ী জেলার যে কোচ রাজবংশী ভূমিপুত্রের অঞ্চল হয়, ইয়ার কিন্তু জড়িয়তে আমি যিসকল বাহিরাগত মিয়া বা প্ৰব্ৰজনকাৰী আছে বা অখিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ যে দবদবনি ধুবড়ীত আমি চলিবলৈ নিদিম, এই কথাটো আমি ইয়াৰ জড়িয়তে কিন্তু সকীয়াই দিছো। আৰু অখিলঞ্জীয়া হওক বা মিয়াই হওক বা বাহিৰাগত যিসকল বাংলাদেশী প্ৰব্ৰজনকাৰী আছে তেওঁলোকক সকীয়াই দিছো যে এই যাতে সাৱধানে আপোনালোকে চলিব। অনাগত দিনত যদি আমি চৰকাৰক অনুৰোধ জনাইছো, চৰকাৰে যদি মানে ইয়াৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য জাতি জনগোষ্ঠীয়ে আমি নিজাববীয়াকৈ কিন্তু আমি কঠোৰ পদক্ষেপ ল'বলৈ আমি কিন্তু বাধ্য হ'ম। এই কথাটা আপোনালোকৰ জৰিয়তে সকীয়াই দিছো। আমি পুনৰবাৰ কৈছো ধুবড়ী জিলা প্ৰশাসনক অতি শীঘ্ৰে এই ঘটনাৰ যি ঘটনা মানে দুষ্কাৰ্য সংঘটিত কৰিছে যি দুষ্কৃতিকাৰীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি 3 দিনৰ ভিতৰত দৃষ্টান্তমূলক শাস্তি দিয়ক। অন্যথায় এই নালিয়া অঞ্চলত যে তীব্ৰ প্ৰতিবাদ হ'ব আপোনালোকৰ জৰিয়তে সকীয়াই দিছো। নালিয়া পেট্ৰল